নমস্কাৰ। আজি আমাৰ বাস্তু ক্লাছত আপোনালোকক সাউথ আৰু ৱেষ্টৰ কিটচেনৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আমাৰ চাৰিটা দিশ: নৰ্থ ইষ্ট, ৱেষ্ট এণ্ড চাউথ। আমাৰ যিটো প্ৰথম ক্লাছ আছিলে, আমাৰ প্ৰথম ক্লাছটোত আমাৰ অগ্নিকোণৰ কিটচেনৰ বিষয়ে আলোচনা কৰিলোঁ। অগ্নিকোণৰ পাকঘৰ, সেয়া আছিলে আমাৰ প্ৰথম অপশ্যন। আমি ছেকেণ্ড কৰিলোঁ এয়াৰ চাইনৰ বায়ুকোণৰ পাকঘৰৰ বিষয়ে, সেয়া আছিলে আমাৰ ছেকেণ্ড অপশ্যন। এতিয়া বহুতে আমাক প্ৰশ্ন কৰে যে দক্ষিণ আৰু পশ্চিমত পাকঘৰ থাকিলে কিবা অসুবিধা হয় নেকি, কিবা সুবিধা হয় নেকি, বা উত্তৰ আৰু পূবত পাকঘৰ থাকিলে কিবা সুবিধা অসুবিধা হয় নেকি। আমি প্ৰত্যেকটো কোণৰ পাকঘৰৰ বিষয়ে আলোচনা কৰিম। আজি আমি পশ্চিম আৰু দক্ষিণৰ পাকঘৰৰ বিষয়ে আলোচনা কৰিম। একেবাৰে সঁচা কথা যদি আমি কওঁ, দক্ষিণৰ দুৱাৰ সদায় দুৰ্ভাগ্যজনক। সেইকাৰণে দক্ষিণ দিশত দুৱাৰ দিয়াটো অনিবাৰ্য নহয়, বিশেষকৈ পশ্চিম আৰু দক্ষিণত। এতিয়া পশ্চিম আৰু দক্ষিণত পাকঘৰ থাকিলে কি হয় বা কি অসুবিধা হয়, সেইখিনি আমি আপোনালোকৰ লগত আলোচনা কৰিম। বিশেষকৈ অসুবিধাই হয়, সুবিধা বাৰু ইয়াত নাই, যিহেতু পাকঘৰৰ কাৰণে এই দুটাই উপযুক্ত জেগা। এতিয়া আমি অসুবিধাখিনি আলোচনা কৰিম, 2-4টা অসুবিধা আলোচনা কৰিম, আৰু কি কৰিলে অলপ ইয়াৰ পৰা উপশম পাব পাৰি সেই বিষয়ে আলোচনা কৰিম। একদম প্ৰথম কথাটো হৈছে, আপোনাৰ ঘৰৰ যদি পাকঘৰটো দক্ষিণ আৰু পশ্চিমত থাকে, আপুনি দিনতহে পাকঘৰটো ব্যৱহাৰ কৰে, হয়নে নহয়? আপুনি ৰাতিটো পাকঘৰটো ব্যৱহাৰ নকৰে, তেতিয়াহ'লে আপোনাৰ ঘৰৰ যিজন মূল ব্যক্তি, মুৰব্বী, তেখেতক ইয়াত বেডখন দিয়াৰ ব্যৱস্থা কৰক। লাগে তেওঁ ফ্ল'ৰতে শুৱক, তাততো আপুনি বিচনাত ৰাখিব নোৱাৰে, সেইকাৰণে আপুনি তেওঁক পকাতেই সুবিধা কৰি দিয়ক শোৱাৰ কাৰণে। এই দিশটোৰ পৰাই প্ৰগতিৰ ৰাস্তা আহে, সেইকাৰণে এই দিশটোৰ বহুত গুণাগুণ আছে। এইখিনি আপুনি যদি উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰে, তেতিয়াহ'লে এই দিশটোৰ সমান পাৱাৰফুল এণ্ড শুভ দিশ আপোনাৰ গোটেই ঘৰখনতেই নাই। সেইকাৰণে এই দিশটো ভালদৰে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। সেইখিনি মই প্ৰতিটো ক্লাছত আপোনালোকক কৈ যাম, নিশ্চয় তেতিয়া আপোনালোকে গম পাব। এতিয়া আমি আলোচনা কৰোঁ, দক্ষিণ আৰু পশ্চিমত যদি আপোনাৰ ঘৰৰ পাকঘৰ ভাগ আছে, তেতিয়াহ'লে আপুনি কেনেদৰে ব্যৱহাৰ কৰিব বা ইয়াৰ পৰা কি সমস্যা আহিব পাৰে, সেইখিনি আপোনালোকক জনাই দিওঁ। আপোনাৰ ঘৰৰ পাকঘৰটো যদি দক্ষিণ পশ্চিমত আছে, ধৰি ল'লোঁ আপোনাৰ ঘৰৰ ৰান্ধনীগৰাকীয়ে দক্ষিণমুখী হৈ খাদ্য ৰান্ধে। দক্ষিণমুখী হৈ যদি আপোনাৰ ঘৰৰ ৰান্ধনীগৰাকীয়ে অগ্নিকোণতো খাদ্য ৰান্ধে, তেতিয়াহ'লেও এখন খিৰিকী আছে, তেতিয়াহ'লেও তেওঁৰ বেকত এখন হনুমানৰ ফটো লগাব লাগিব। হনুমানৰ ফটোখন বাওঁহাতে গদাধাৰী হ'ব লাগিবই। যদি আপোনাৰ ঘৰৰ ৰান্ধনীগৰাকীয়ে চাউথ এণ্ড ৱেষ্ট, দক্ষিণ আৰু পশ্চিমৰ ৰুমত পাকঘৰত খাদ্য ৰান্ধে, তেতিয়াহ'লে তেওঁৰ পাছফালে এখন হনুমানৰ ফটো লগাব লাগিব আৰু বাওঁহাতে গদাধাৰী হনুমানৰ ফটো লগাব লাগিব, যাতে যিখিনি দক্ষিণ দিশৰ নেগেটিভ, অশুভ শক্তি, সেই অশুভ শক্তিখিনিক যাতে প্ৰভু হনুমানে অহাত বাধা দিয়ে, আপোনাৰ ঘৰৰ ৰান্ধনীগৰাকী যাতে ৰক্ষা পৰে, সেইকাৰণে এখন হনুমানৰ ফটো তেওঁৰ পাছফালে লগাব লাগিব। দক্ষিণমুখী হৈ খাদ্য ৰান্ধিলে বা এই ৰুমটোত যদি এগৰাকী মহিলা দিনটোৰ বেছিভাগ সময় সোমাই থাকে,
তেতিয়াহ'লে বহুখিনি বেলেগ বেলেগ ধৰণৰ ফলাফল দেখিবলৈ পোৱা যায়। আৰু দক্ষিণমুখী হৈ খাদ্য ৰান্ধিলে বা দক্ষিণ দিশে আপোনাৰ ঘৰৰ যদি মাটিও বেছি থাকে তেতিয়াহ'লে বহুখিনি অশুভ ফল দেখিবলৈ পোৱা যায়। সকলোৰে কাৰণে বেলেগ বেলেগ সমাধান আছে। যদি কেনেবাকৈ আপোনাৰ ঘৰৰ ৰান্ধনীগৰাকীয়ে পশ্চিম দিশে মুখ কৰি খাদ্য ৰান্ধিছে, এইটো ৰুমতে দেই, দক্ষিণ আৰু পশ্চিমত যদি পশ্চিম দিশে খাদ্য ৰান্ধিছে, পশ্চিম দিশে মুখ কৰি খাদ্য ৰন্ধাটো বৰ বেয়াও নহয়, কাৰণ আমি বায়ুকোণতটো পশ্চিম দিশেই খাদ্য ৰান্ধোঁ। পশ্চিম দিশটো খুব বেয়াও নহয়, কোনো অশুভ ফলো পোৱা নাযায়। কিন্তু যিহেতু ৰুমটো পাৱাৰফুল, দক্ষিণ আৰু পশ্চিমৰ ৰুমটো, সেইকাৰণে তেওঁৰ পাছফালে এখন হনুমানৰ ফটো দিব লাগিব, বাওঁহাতে গদাধাৰী। পশ্চিম দিশে দক্ষিণলৈ মুখ কৰি হওক, পশ্চিমলৈ মুখ কৰি হওক, এখন হনুমানৰ ফটো দিব লাগিব। এতিয়া এই ৰুমটোত যদি আপোনাৰ ঘৰৰ পাকঘৰটো থাকে আৰু আপুনি কি কি কৰিব, ইয়াৰ পৰা লাভ কৰা অশুভ ফল মই দুটা কৈ দিছোঁ। প্ৰথমটো হৈছে, এই ৰুমটোত যদি আপোনাৰ ঘৰৰ পাকঘৰটো আছে, তেতিয়াহ'লে এদিন নহয় এদিন আপোনাৰ ঘৰৰ পাকঘৰ দুটা হোৱাটো নিশ্চিত বুলি ধৰি লওক, 90%। আপোনাৰ ঘৰত এটা সময়ত দুটা পাকঘৰ হ'বগৈ। আৰু যদি আপোনাৰ ঘৰত দুটা পাকঘৰ নহয়, তেতিয়াহ'লে ধৰক আপোনাৰ সন্তানটো বেলেগ হৈ যোৱাটো স্বাভাৱিক। এইখন ঘৰৰ পৰা ওলাই হয়তো বেলেগ জেগাত গুচি যাব। এইটো 90% এইটো একদম আমি ৰিজাল্ট দেখা। আপুনিও নিশ্চয় চাব যদি আপোনাৰ চিনাকি মানুহৰ ঘৰত দক্ষিণ আৰু পশ্চিমত পাকঘৰ আছে। সেইকাৰণে দক্ষিণ আৰু পশ্চিমৰ পাকঘৰ বৰ শুভ নহয়। তাৰোপৰি ইয়াত যিগৰাকী ৰান্ধনী থাকিব, আপোনাৰ ঘৰৰ যিগৰাকী মহিলা ইয়াত খাদ্য ৰান্ধিব, তেওঁৰ 100% কঁকালৰ পৰা ভৰিলৈ বিষ থাকিব। তাৰোপৰি ইয়াত যিখন ঘৰৰ এই দিশটোত পাকঘৰ থাকিব, সেইখন ঘৰত মহিলাৰ ইউটেৰাছ ৰিমুভিং 100%। মহিলাৰ কিছুমান নানান সমস্যা, বেমাৰ ইয়াত আপুনি দেখিবলৈ পাব। সেইকাৰণে এই দিশটোত পাকঘৰ থকাটো শুভ বুলি মনা নহয়। যিহেতু এটা পাৱাৰফুল শক্তিশালী দিশ আৰু ইয়াত পৰা প্ৰগতিৰ দিশ আহে, আৰু ইয়াত বৃহস্পতিৰ প্ৰভাৱ ডাইৰেক্টলি থাকে, ৰাহুৰ ইয়াত দিশ। সেইকাৰণে ইয়াত যিগৰাকী ৰান্ধনীয়ে খাদ্য ৰান্ধিব, ইয়াত যিগৰাকী ৰান্ধনী বেছি সময় থাকিব, তেওঁ খুবেই পাৱাৰফুল মাইণ্ডৰ হ'ব। সেই ঘৰখনত তেওঁৰ কথাহে চলিব। ইয়াত কোনো বেলেগ ব্যক্তিৰ কথা এইখন ঘৰত নচলে। সেইকাৰণে এই সমস্যাখিনি দেখিবলৈ পোৱা যায়। এতিয়া আপোনালোকে কি কৰিব, যদি কাৰোবাৰ ঘৰত এনেকৈ দক্ষিণ পশ্চিমত পাকঘৰ আছে, তেতিয়াহ'লে আপোনাৰ ঘৰৰ চাউথ আৰু ৱেষ্ট দিশটোত এটা পেণ্ডুলাম ঘড়ী ওলমাই দিয়ক। ঘড়ীটো আপোনাৰ সঠিক সময়ো যাতে দিয়ে আৰু পেণ্ডুলামটো যাতে মুভিং কৰে, এইটো যাতে বন্ধ হৈ নাযায়, সেইটো চকু দিব দক্ষিণ আৰু পশ্চিম দিশত। ইয়াত বহুখিনি তত্ত্ব আছে, কথা আছে, সেইকাৰণে এটা পেণ্ডুলাম ঘড়ী দিবলৈ কোৱা হৈছে। সেইখিনি মই বহুভাৱে এতিয়া বিশ্লেষণ নকৰোঁ। আৰু কাৰোবাৰ যদি সুবিধা আছে, মাটি আছে, তেতিয়াহ'লে দক্ষিণ আৰু পশ্চিম দিশত এখন জোলনা দিয়াৰ ব্যৱস্থা কৰক। সেইখন আপুনি সৰুকৈও দিব পাৰে আৰু সেইখন আপুনি ডাঙৰকৈও দিব পাৰে, সেয়া আপোনাৰ মাটিৰ ওপৰত ভিত্তি কৰিব। আপুনি আপোনাৰ দক্ষিণ দিশত যদি পাকঘৰ আছে, তেতিয়াহ'লে আপুনি এটা পেণ্ডুলাম ঘড়ী দিয়ক। আৰু আপোনাৰ যদি দক্ষিণ পশ্চিম দিশত পাকঘৰ নাইও, তথাপিও এখন আপুনি জোলনা দিয়াৰ ব্যৱস্থা কৰিব পাৰে। আপুনি বহুখিনি শুভ ফল লাভ কৰিব। আমি পিছৰটো ক্লাছত উত্তৰ পূবৰ পাকঘৰৰ শুভ অশুভ কিছুমান কথা আলোচনা কৰিম। আপোনালোকে আমাৰ ক্লাছবোৰ চাই থাকিব আৰু আমাক
ছাপোৰ্ট কৰিব। আপোনালোকৰ যথেষ্ট ছাপোৰ্ট পাইছোঁ, ভাল লাগিছে। আমাক আৰু আগলৈও ছাপোৰ্ট কৰি থাকিব।